আপোনালোকে পাইছে যিজনী মানুহে বিজেপিত থকা হলে এটা ডাঙৰ লিডাৰ হ'লেহেঁতেন। হেল্ল' এভৰিৱান, কি খবৰ ৰাইজসকল? আশা কৰিছোঁ আপোনালোক সকলো সুস্থ হৈ আছে। ৰাইজসকল, যিহেতু আজি আপোনালোকৰ কাৰণে মই লৈ আনিছোঁ সেই একেই নিৰ্বাচনীৰ এটা ভিডিঅ'। যিহেতু ৰাইজসকল আপোনালোকে সকলোৱে গম পায় এতিয়া আছে একেবাৰে শেষৰটো ফেজ, মানে ৩ নম্বৰ ফেজটো আছে। আৰু এই ৩ নম্বৰ ফেজত 4টা সমষ্টি আছে। এই 4টা সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চিত সমষ্টিটো হৈছে গুৱাহাটী লোকসভা সমষ্টি। আৰু এই গুৱাহাটী লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী হৈছে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী। চ' ৰাইজসকল আপোনালোকে সকলোৱে গম পায় যে মীৰা বৰঠাকুৰ যি ডাঙৰীয়ানী বাইদেউ, তেখেতক ছাপোৰ্টৰ কাৰণে লুইজুলি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ আজি সকলো মানে পূৰা ছাপোৰ্টত আছে। তো ৰাইজসকল সেইকাৰণে আজি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ অখিল গগৈ এটা ভিডিঅ', এটা নিৰ্বাচনী প্ৰচাৰত য'ত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ লগত অখিল গগৈ আছিল। সেইখন একেখন মানে সভাতে আছিল। আৰু সেই সভাখনতে মানে অখিল গগৈ ডাঙৰীয়াই মানে বহুতকেইটা মানে গুৰুত্বপূৰ্ণ কথা কয়, যেনেকৈ লাখপতি যি আঁচনি আছিলে, অৰুণোদয় আঁচনি, এইবিলাকৰ বিষয়ে, আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে বহুত কিছুমান সমালোচনা কৰে। মানে কি হ'ল, তেখেতৰ যিবিলাক ৰাইজক যি চিষ্টেমত তেখেতে প্ৰলোভন দি আছে, যেনেকৈ লাখপতি বাইদেউ অৰুণোদয় আঁচনি যি ভুৱা প্ৰচাৰ চলাই আছিল, এই সকলোবিলাকৰ বিষয়ে তেওঁ দুদান্ত ভাষণ দিয়ে ৰাইজৰ সন্মুখত থিয় হৈ। আৰু লগতে মীৰা বৰঠাকুৰ উপস্থিত আছিল সেইখন সভাত, কাৰণ যিহেতু মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বাইদেউৰ কাৰণে যিহেতু মানে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে গৈছিল। চ' ৰাইজসকল আহকচোন তেন্তে আমি সেই ভিডিঅ'টো চাই লওঁ। কিন্তু এবাৰ মানুহে বিজেপি চৰকাৰখন সলাব বিচাৰিছে। মানে গোটেই অসমতে মানুহবিলাকে দেখিছে যে বিজেপি চৰকাৰখন একদম গুণ্ডাৰ চৰকাৰ কৰি হয়নে? ক'তো কোনো মানুহকে শান্তিত থাকিবলৈ দিয়া নাই। এটা বস্তুৰ দাম বাঢ়িছে, ধৰক নিমখৰ দাম 3 টকা আছিলে, গৈ 30 টকা হ'লগে হয়নে? নিমখৰ দাম 30 টকা হ'লগে। কিন্তু তাৰ বিৰুদ্ধে যদি কোনোবাই কথা কয়, এতিয়া কয়, মই যদি অখিল গগৈ ক'লো, কয় যে অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহী হয়নে? এনেকে কয় ই দেশদ্ৰোহী। মই মূল্য বৃদ্ধিৰ বিৰুদ্ধে কথা কৈছো। বস্তুৰ ইমান দাম বাঢ়িছে, আমি কেনেকে চলিম বুলি কৈছো হয়নে নহয়? তো গেছ চিলিণ্ডাৰৰ দাম 410 টকা আছে। 410 টকাৰ গেছ চিলিণ্ডাৰটো গৈ 1152 টকা কৰিছে। যোৱা এবছৰত 9 বাৰ ইলেক্ট্ৰিচিটিৰ দাম বঢ়াইছে, বিদ্যুতৰ বিজুলীৰ দাম 9 বাৰ বঢ়াইছে। ইমান ডিষ্টাৰ্ব হৈছে মানুহবিলাকৰ। আৰু কোনোবাই কথা ক'লে কয় যে ই হিন্দু বিৰোধী, ই ৰাষ্ট্ৰদ্ৰোহী, ই বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। লগে লগে কেছ এটা লগাই মানুহক জেলতে ভৰাই দিয়ে। কিন্তু আমাৰ ভাৰতৰ গণতান্ত্ৰিক দেশত আমাক অধিকাৰ দিছিল যে চৰকাৰৰ কিবা বস্তু বেয়া পালে আমি প্ৰতিবাদ কৰিব পাৰোঁ। কিন্তু এই চৰকাৰখনৰ এনেকুৱা গুণ্ডাগিৰি বাঢ়িছে যে এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো বাদেই ফেচবুকতো যদি কোনোবাই বাক্য এটা লিখে তেতিয়াহ'লে তেওঁকো পুলিচে মাতি লয় হয়নে নহয়? একদম অসম্ভৱ দাদাগিৰি এই চৰকাৰখনৰ বাঢ়িছে। আৰু সংখ্যালঘু মানুহটো পৃথিৱীত থাকিবই নোৱাৰে। সংখ্যালঘু মানুহবিলাকতো এতিয়া ক'তো শান্তিত থাকিবই নোৱাৰে। সেইকাৰণে মই আপোনালোকক কৈছোঁ দেই, যোৰহাটত ইলেকশ্যন খেলিবলৈ গ'লোঁ। যোৰহাটৰ গোটেই উজনিৰ খিলঞ্জীয়া মানুহবিলাকে ক'লে যে বিজেপিক আমি নোৱাৰোঁ, ইয়াক এৰিব লাগে। গতিকে এইবাৰ গোটেইবিলাকে আমাৰ বিৰোধী ঐক্য মঞ্চৰ গৌৰৱ গগৈক ভোট দিছে। গৌৰৱ গগৈ জিকিব, হাতত এটা যাব। ডিব্ৰুগড়ত আমি লুৰিণক উঠাইছিলোঁ, লুৰিণ তাক জিকিব। একদম গোটেই খিলঞ্জীয়া অসমীয়া মানুহে উঠি পৰি লাগিছে। অকল বিজেপিৰ পক্ষত হিন্দী ভাষী আৰু বাঙালী ভাষী মানুহখিনিহে আছে। অসমীয়া মানুহখিনি একদম পুৰা আমাৰ পক্ষত আহি গৈছে। মানুহ বহুত জ্বালা পাইছে, অশান্তি পাইছে এই চৰকাৰখনৰ পৰা, ক'তো শান্তিৰে থাকিব নোৱাৰে। আমি আমাৰ গাঁওবিলাকত যে ঘূৰি আছোঁ, মই গাঁওবিলাকত সুধোঁ সদায় যে আপোনালোকৰ ল'ৰাবিলাকে কি কাম কৰিছে, খেতি কৰাৰ পাছত কি কৰে। ল'ৰাবিলাকৰ বেছিভাগে এতিয়া মিস্ত্ৰীৰ লগত কোটালি কৰে, নহ'লে বা গৈ বেংগলোৰ বা কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰে। একদম অসমীয়া মানুহৰ কাৰণে কাম কৰিবৰ কাৰণে ক'ব লাগে। আনকি গাঁৱৰ মাটিবিলাকৰ দামো এনেকুৱা বঢ়াই দিলে হয়নে? আপোনালোকে গাঁৱৰ মাটি খাজনাও বঢ়ালে, মাটিৰ প্ৰিমিয়ামো বঢ়ালে, গভৰ্ণমেণ্ট লেণ্ড ভেলু বঢ়াই দিলে। এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে ক'তো মানুহে শান্তিত থাকিবই নোৱাৰে। একো বস্তু চাৰিওফালে অশান্তি হ'ব।
সেইকাৰণে গোটেই অসমৰ মানুহে এবাৰ সিদ্ধান্ত লৈছে যে বিজেপিক আমি এবাৰ হৰুৱাব লাগিব। আৰু আমাৰ মীৰা বাইদেউ খুব ভালকৈ যুঁজি আছে, আপোনালোকে দেখিছে। মই বিশেষকৈ আপোনালোকৰ মহিলাবিলাকক কওঁ, এজনী মহিলা আপোনালোকে পাইছে যিজনী মানুহে বিজেপিত থকা হ'লে এটা ডাঙৰ লিডাৰ হ'লহেঁতেন, একদম কংগ্ৰেছলৈ আহি বিজেপিৰ নীতিৰ বিৰোধিতা কৰি টপ টপাই আছে। আপোনালোকে কেতিয়াবা বিজুলী কলিতা মেধিৰ নাম শুনিছে নেকি? বিজেপি শুনা নাই, কিন্তু মীৰা বৰঠাকুৰৰ নাম সদায় শুনে নে নুশুনে? হয়নে? কেলে বাইদেৱে ৰাইজৰ কাৰণে মাত, এতিয়া ৰাইজৰ কাৰণে মাত পতা মানুহজনী ভোট নিদিয়ে, যদি নিমাতী কন্যাগৰাকী ভোট দিয়ে কিবা লাভ আছে নেকি? হয়নে নহয়? আৰু বোলে বিজেপিয়ে বৰ কিবা এটা সোণৰ কণী পাৰি দিব, এনেকুৱাওতো নহয়। এতিয়া মানুহবিলাকে যেতিয়া উজনি অসমত আমি যেতিয়া বিজেপিক হৰুৱালো, তেতিয়া হিমন্তই ৰাতিৰ ভিতৰতে অৰুণোদয় ফৰ্ম এখন উলিয়াই দিছে, দিছে না? ইয়ালৈ আহিছে নেকি? অৰুণোদয় ফৰ্মখন যে দিছে, আপুনি চাবচোন, অৰুণোদয় ফৰ্মখনত থাকিব লাগে অশোক স্তম্ভ আছে, পদুমৰ ফুল, পদুমৰ ফুলে তাত বেংক একাউণ্ট নাম্বাৰ লিখিবলৈ জেগা আছে নেকি? হয়নে? নিজে আপুনি গমেই পাইছে, হয়নে নহয়? অৰুণোদয় মেইন বস্তুটোৱে হ'ল টকা ভৰাবলৈ বেংকৰ একাউণ্ট। যদি ফৰ্মখনত বেংক একাউণ্ট লিখিবলৈ জেগা নাই, তেতিয়াহ'লে এখন 2 নম্বৰ ফৰ্ম হয়নে নহয়? হয়নে নহয়? গতিকে মানুহ মানে এনেকুৱা পৰিস্থিতি হৈ গৈছে যে চৰকাৰখনে অকল মিছা কথা কয়। ক'লে বোলে লাখপতি বাইদেউ পইচা দিয়ে, লাখপতি বাইদেউ পইচা দিলে নেকি? 1 লাখ 1 লাখ দিলে নেকি? নাকত ধৰি চাকত ঘূৰাই আছে, হয়নে নহয়? নাকত ধৰি চাকত ঘূৰাই আছে নহয় আমাৰ পিন্ধি আছে। আৰু লাখপতি বাইদেউ বুলি কয়, লাখপতি পইচাটো দিয়া হ'লেও বেলেগ কথা আছিলে, দিয়াটো একো নাই। এবাৰ বোলে অমিত গলকৰ, হয়নে? এবাৰ বোলে অমিত বিক্ষৰো, এবাৰ বোলে হিমন্ত মিটিঙলৈ যা, এবাৰ বোলে পীযুষৰ মিটিঙলৈ যা, এবাৰ বোলে হেমন্ত ঠাকুৰীয়া মিটিঙলৈ যা। মিটিঙলৈ গ'লেও নহ'ব, আকৌ ফটো এখন মাৰি দিব লাগে, হয়নে নহয়? একদম নাকত ধৰি চাকত ঘূৰাইছে নে নাই? চবৰে চেণ্ডেল চিগি গৈছে পইচা নাই কাৰণে, হয়নে? আৰু হিমন্তইতো ইলেকশ্যনৰ আগত কৈছিলে, মনত আছেনে নাই আপোনাৰ, যে মহিলাবিলাকৰ যিমান মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে, বন্ধন গোটৰ ধাৰ আছে, চব মাৰি দিম বুলি কৈছিলে না? মাৰি দিলে না? একদম এনেকুৱা পৰিস্থিতি আমি আপোনালোকক মই সেইকাৰণে নিজে আহিলোঁ। আমি গোটেই অসমতে ঘূৰিছোঁ আৰু চব মানুহে এইবাৰ সিদ্ধান্ত লৈছে যে বিজেপিৰ গুণ্ডাগিৰি বাঢ়িছে, দাদাগিৰি বাঢ়িছে, বস্তুৰ দাম ইমান বঢ়াইছে, মাত কাটিবলৈ নিদিয়ে। গতিকে এই মুহূৰ্তত আমি সকলোৱে এই চৰকাৰখন বদলাব লাগে। আমি যদি মীৰা বাইদেউক শিকাই পঠিয়াওঁ, তেতিয়াহ'লে মীৰা বাইদেৱে দিল্লীত গৈ তত্ত্ব পাব পাৰে, বিজুলী কলিতা মেধিয়ে নাকত তেল দি শুই থাকিব পাৰিব, হয় নহয়? একো ক'বই নোৱাৰে। খবৰটো দি দিওঁ, আশা কৰ্মীৰ কাৰণে মই লাগি আছোঁ বুলি জানে না? মই খালি আপোনালোকক এটা কথা কৈ যাওঁ, আমাৰ বিধানসভাত সিদ্ধান্ত হৈছে যে এইবাৰৰ পৰা আমি অসমৰ প্ৰত্যেকটো পৰিয়ালৰ মহিলাকে অৰুণোদয় আঁচনিৰ নামটো ঘূৰাই দিম, যাৰ যাৰ ৰেচন কাৰ্ডটো আছে, যাৰ যাৰ মানে হিন্দু হওক, মুছলমান হওক, কংগ্ৰেছ কৰক, বিজেপি কৰক, AGP কৰক, ৰাইজৰ দল কৰক, যি পাৰ্টিয়ে নকৰক, লাগিলে অক্টোবৰ মাহৰ পৰা চব মহিলাই এইবাৰ অৰুণোদয় পাব, চব মহিলাই। মই বিধানসভাতে সেইবিলাক কৈ আছো, পুৰা কষ্টপাই আছো, দেখিছে নাই? আৰু মানুহবিলাকৰ যিটো আপোনালোকে দেখিছে নাই, মই বৃদ্ধ পেঞ্চনটো 250 টকাৰ পৰা 5000 কৰিব লাগে বুলি হাল্লা কৰি আছো, গম পাইনে নাই? বৃদ্ধ পেঞ্চন 2500 দিছো। মই হিমন্তক কৈছো যে আপোনালোকৰ মাকক মই 2500 টকা কাটি 250 টকা দিম, 250 টকা দিম, এমাহ চলিবলৈ দিয়কচোন, হয়নে নহয়? আমাৰ মা দেউতাহঁতক যে 250 টকা দিছ, হয়নে নহয়? 250 টকাত কোনোবাই চলিব পাৰে নেকি? আজিকালি এদিনেই নাযায়, এটা হৰলিক্স কিনিবলৈ 250 টকা লাগে, হয়নে নহয়? গতিকে এইটো 5000 কৰিব লাগে বৃদ্ধ পেঞ্চনটো, হয়নে নহয়? নহ'লেও বৃদ্ধবিলাকক সকলোকে অৰুণোদয় দিলেও মোটামুটি কিবা এটা হয়। 20 চনত আমি বিজেপি চৰকাৰখনক এইবাৰ পৰাই পঠিয়াম, আৰু আমাৰ চৰকাৰ কৰি
আৰু আমাৰ চৰকাৰ কৰিলে মই নিজেও চৰকাৰত থাকি এতিয়া অসমৰ মানুহবিলাকৰ দুখীয়া মানুহবিলাকৰ চব সমস্যাবিলাক এটা এটা সমাধান কৰে এইখিনি কথাই ক'লো এইখিনি কথা সামৰণি মাৰিলোঁ সময়ত আহিব নোৱাৰাৰ কাৰণে ক্ষমা কৰিব ফচি যোৱাৰ কাৰণে ধন্যবাদ চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে সেয়াও আপোনালোকে মোক কমেণ্ট কৰি জনাব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ' লিষ্টলৈ চেক কৰে মানে ভিডিঅ' লিষ্টটো চায় তেতিয়া আপোনালোকে নিশ্চয় দেখা পাব যে এনেকুৱা ধৰণৰ ভিডিঅ' বহুতকেইটা মোৰ অলৰেডি চেনেলত আছে তো সেইকেইটা যদি আপোনালোকে চোৱা নাই সেইকেইটা ভিডিঅ' আপোনালোকে চাই ল'ব যিসকলে মোৰ চেনেলত প্ৰথমবাৰ আহিছে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে ৰাইজসকল আপোনালোকক আকৌ লগ পাম মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই